নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাজ কিছু সময় পিছতে ওয়াকফ আইনৰ শুনানি হ'ব পাৰে ন্যায়ালয় থাকিব পাৰে মুছলমানৰ পক্ষত ইতিমধ্যে ৭০খনতকৈ অধিক আবেদন দাখিল কৰা হৈছে ন্যায়ালয়ৰ মজিয়াত আৰু ৭০খনতকৈ অধিক আবেদনৰ ওপৰত ভিত্তি কৰি শুনানি হ'ব পাৰে এক প্ৰকাৰ যেন মুছলমানৰ পক্ষত থাকিব পাৰে ন্যায়ালয়ৰ ৰায় কিছু সময় পিছতে ন্যায়ালয়ৰ ৰায় হ'ব পাৰে ওয়াকফ সংশোধনী আইনক লৈ কেইবাখনো আবেদন ইতিমধ্যে দাখিল কৰা হৈছিল ন্যায়ালয়ৰ মজিয়াত এই মুহূৰ্তত খবিকে এই মুহূৰ্তত খবিকে লইবে কাৰণে চেষ্টা কৰিছো কিছু সময় পিছতে ওয়াকফ আইনলৈ শুনানি মুছলমানৰ পক্ষত থাকিব পাৰে ৰায় ওয়াকফ আইনক লৈ স্থগিতাদেশ দিব পাৰে ন্যায়ালয়ে ৭০খনতকৈ অধিক আবেদনৰ ভিত্তিত চলিব পাৰে শুনানি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে.ভি. বিশ্বনাথে ল'ব শুনানি আনহাতে বৰ্তমানে অব্যাহত আছে আইনখনক লৈ তীব্ৰ প্ৰতিবাদ কেইবাটাও দল সংগঠনে চলাই আছে তীব্ৰ প্ৰতিবাদ কেইবাখনো ৰাজ্যই এই আইন সমৰ্থন কৰিছে যদিও একাংশই সমৰ্থন কৰা নাই আইনখনক এই মুহূৰ্তত কবিকাক লইবে কাৰণে চেষ্টা কৰিছো কিছু সময় পিছতে ওয়াকফ আইনলৈ শুনানি মুছলমানৰ পক্ষত থাকিব পাৰে ৰায় ওয়াকফ আইনক লৈ স্থগিতাদেশ দিব পাৰে ন্যায়ালয়ে ৭০খনতকৈ অধিক আবেদনৰ ভিত্তিত চলিব পাৰে শুনানি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে.ভি. বিশ্বনাথে ল'ব শুনানি আনহাতে বৰ্তমানে অব্যাহত আছে আইনখনক লৈ তীব্ৰ প্ৰতিবাদ কেইবাটাও দল সংগঠনে চলাই আছে তীব্ৰ প্ৰতিবাদ কেইবাখনো ৰাজ্যই এই আইন সমৰ্থন কৰিছে যদিও একাংশই সমৰ্থন কৰা নাই আইনখনক এই মুহূৰ্তত কবিকাক লইবে কাৰণে চেষ্টা কৰিছো কিছু সময় পিছতে ওয়াকফ আইনলৈ শুনানি মুছলমানৰ পক্ষত থাকিব পাৰে ৰায় ওয়াকফ আইনক লৈ স্থগিতাদেশ দিব পাৰে ন্যায়ালয়ে ৭০খনতকৈ অধিক আবেদনৰ ভিত্তিত চলিব পাৰে শুনানি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে.ভি. বিশ্বনাথে ল'ব শুনানি আনহাতে বৰ্তমানে অব্যাহত আছে আইনখনক লৈ তীব্ৰ প্ৰতিবাদ কেইবাটাও দল সংগঠনে চলাই আছে তীব্ৰ প্ৰতিবাদ কেইবাখনো ৰাজ্যই এই আইন সমৰ্থন কৰিছে যদিও একাংশই সমৰ্থন কৰা নাই আইনখনক এই মুহূৰ্তত কবিকাক লইবে কাৰণে চেষ্টা কৰিছো কিছু সময় পিছতে ওয়াকফ আইনক লৈ শুনানি প্ৰদান কৰিব মুছলমানৰ পক্ষত থাকিব পাৰে এই ৰায় ওয়াকফ আইনক লৈ স্থগিতাদেশ দিব পাৰে ন্যায়ালয়ে ৭০খনতকৈ অধিক আবেদনৰ ভিত্তিত ইতিমধ্যে চলিছে শুনানি মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ কে.ভি. বিশ্বনাথে ল'ব শুনানি আনহাতে বৰ্তমানে অব্যাহত আছে আইনখনক লৈ তীব্ৰ প্ৰতিবাদ কেইবাটাও দল সংগঠনে চলাই আছে তীব্ৰ প্ৰতিবাদ কেইবাখনো ৰাজ্যই এই আইন সমৰ্থন কৰিছে যদিও একাংশই সমৰ্থন কৰা নাই আইনখনক এই মুহূৰ্তত কবিকাক লইবে কাৰণে চেষ্টা কৰিছো আজি যেহেতুকে শুনানি বৰ্তমান চলি আছে শুনানি কিছু সময় পিছতে হ'ব পাৰে ওয়াকফ আইনক লৈ শুনানি হ'ব পাৰে আৰু ওয়াকফ আইনক লৈ ইতিমধ্যে ন্যায়ালয়ৰ মজিয়াত সম্পূৰ্ণৰূপে ৭০খনতকৈ অধিক আবেদন ইতিমধ্যে দিয়া হৈছে আৰু এই ৭০খনতকৈ অধিক আবেদনৰ ওপৰত ভিত্তি কৰি আজি শুনানি হ'ব পাৰে মুছলমানৰ পক্ষত থাকিব পাৰে এই শুনানি কিছু সময় পিছতেই এই আইনখনৰ শুনানি প্ৰদান কৰিব পাৰে উচ্চতম ন্যায়ালয়ে সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ